উদ্ধৱৰ আগমন। যেতিয়া উদ্ধৱে কৈছে যে জগতৰ ঈশ্বৰৰ এইটো অৱস্থা, যি কৃষ্ণই যুদ্ধৰ মাজত অৰ্জুনক গীতাৰ জ্ঞানেৰে যুদ্ধ কৰিবলৈ শিক্ষা দিলে, আজি সেই জগতৰ ঈশ্বৰ আজি মুখতগ্ৰস্ত হৈ পেলাই এই সামান্য মাখনকণক দেখি পেলাইনো নিজৰ ভোজনৰ পাতৰ পৰা উঠি আহিব লাগেনে? কাৰণ ভোজনৰ পাতৰ পৰা ভোজন নকৰাকৈ উঠি অহাটো এটা অপমান বুলিয়ে ভবা। তেতিয়া চাওক, উদ্ধৱে ভগৱন্তক শিক্ষা দিবলৈ গৈছে, প্ৰভু তুমিতো এইটো কাম কৰিব নালাগে, তুমি জগতৰ ঈশ্বৰ হৈ এই আচৰণ কিয় কৰিছা? এইটোতো বিধিৰ বিপৰীত আচৰণ। তুমি বাৰু সেই ব্ৰজৰ গোপীসকলৰ কথা ভাবি কান্দিব লাগেনে? মাতৃ যশোদাই ইমান ভাৱত তোমাক মাখনকণে সৈতে ভোজন প্ৰস্তুত কৰি দিছে, তুমি ভোজনৰ পাতৰ পৰা উভতি আহিলা। সেইটো হৈছে জ্ঞানৰ অভিমান। য'ত জ্ঞানৰ অভিমান থাকে, সন্মুখত আৰু শ্ৰেষ্ঠজন উপস্থিত থাকিলেও তেওঁৰ স্থিতিটো অনুভৱ কৰিব পৰা নাযায়। উদ্ধৱে জানে যে তেওঁৱেই জগতৰ ঈশ্বৰ, কিন্তু জ্ঞানৰ অভিমান আছে নহয়, সেইকাৰণে ঈশ্বৰক বুজাবলৈ গুচি গ'ল, হয়নে? সেইকাৰণে জ্ঞানৰ জৰিয়তে ঈশ্বৰক পোৱাটো ইমান সহজ নহয় বুলি কৈছে। পোনপ্ৰথমতে ভক্ত উদ্ধৱ জ্ঞান মাৰ্গী আছিল, তাৰপিছত ভগৱন্তে একো কোৱা নাই যে সেই উদ্ধৱ, তুমি যদি মোৰ এই চকুলো নিগৰাটো ব্যৰ্থ বুলি ভাবিছা, মোক মোহগ্ৰস্ত হোৱা বুলি ভাবিছা, তেতিয়াহ'লে ময়েই ইয়াত কেৱল বিৰহত আছোঁ এনে নহয়, সেই ব্ৰজৰ গোপীসকলেও মোৰ বিৰহত কান্দি কান্দি আছে। তেতিয়াহ'লে এইটো মোহত আছে, কাৰণ তোমাৰ এই 3 কিলোমিটাৰ আজি 2 যোজনৰ দূৰত্ব, এইকণৰ পৰা আহি পেলাই তোমাক দৰ্শন কৰি গ'লেতো কোনো আপত্তি নাই। তেওঁলোক ইমান অহংকাৰী নে যে তোমাৰ সময় নাই, কিন্তু তোমাকতো আহি দৰ্শন কৰি যাবহি পাৰে। তুমি যদি তেনেকৈয়ে ভাবিছা, তেতিয়াহ'লে তেওঁলোকক তুমি সান্তনা দিয়াগৈ যদি পাৰা, তেতিয়াহ'লে এইটোনো কি ডাঙৰ কথা হ'ল? মই আগবেলা ৰথত গৈ পাছবেলা গৈছোঁ, 3 কিলোমিটাৰ আজিকালি চাবলৈ গ'লে কিমান দূৰত্ব, দ্ৰুতগতিত উদ্ধৱ গুচি গ'ল। উদ্ধৱ গ'লেহে গ'ল, আগবেলা গৈ পাছবেলা ঘূৰি আহিম বুলি কৈছিলে, 6 মাহৰ পাছত ঘূৰি আহিছে। অৱস্থা বেয়া, অৱস্থা অইন ভাৱত বেয়া হোৱা নাছিল। যেতিয়া গৈ পেলাই ব্ৰজমণ্ডলত উপস্থিত হ'লগৈ, গোটেই ব্ৰজবাসী লোকসকল দৌৰি আগবাঢ়ি আহিছে। যেতিয়া দোলাৰ পৰা উদ্ধৱ নামিছে, উদ্ধৱক কোনেও গুৰুত্ব দিয়া নাই। তেওঁলোকে ভাবিছে ভগৱান কৃষ্ণ আহিছে, কাৰণ ৰথৰ আগত দ্বাৰকাৰ প্ৰতীক ধ্বজ দেখিছে, ভগৱান কৃষ্ণ ক'ত আছে? তেতিয়া উদ্ধৱে কৈছে যে কৃষ্ণ অহা নাই, কৃষ্ণই মুখহে পতাইছে। তেতিয়া তেওঁলোকে ভগৱানক খুব গালি দিছে, কাৰণ ভক্তৰ ভাৱত সকলো প্ৰযোজ্য হয়। যিটো অনাচাৰ বুলি আমি ভাবোঁ, সেই অনাচাৰটো ভাৱত প্ৰযোজ্য হৈ পৰে। কাৰণ চাওকচোন, কাম ভাৱটো কিমান অনাচাৰ, কাম ভাৱত জানো ঈশ্বৰক ভাবিব পাৰি? কিন্তু যদি সেই কাম ভাৱটো ঈশ্বৰৰ প্ৰতি সমৰ্পিত হৈ যায়, তেতিয়াহ'লে সেই কাম ভাৱটো সংসাৰ আটাইতকৈ বৰ্জিত ভাৱটো ঈশ্বৰ প্ৰাপ্তিৰ আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম হৈ পৰে, যিটো গোপীসকলৰ জৰিয়তে দেখুৱালে। সেইবাবে কোৱা হৈছে, কৰ্মেন্দ্ৰিয় প্ৰীতি উচ্চা তাকে বোলে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি উচ্চা ধৰে প্ৰেমনাম। সেইবাবে ৰাস মানে আমাৰ ৰাস বুলি ক'লে আজিকালি আৰু কি দেখুৱায় আৰু, এইটো ক'বলৈ বেয়া নহয়নে? গোপীসকলৰ লগত নাছিলে, কৃষ্ণৰ চৰিত্ৰটো আজিকালি যেনেকৈ দেখুৱাই বোলে স্ত্ৰী লাস্যময়, নহয়নে? জগতৰ ঈশ্বৰ হয়, কিমান গহীন গম্ভীৰ হ'ব লাগিলে। কঁকাল ভাঙি ভাঙি কৃষ্ণই প্ৰৱেশ কৰা ক'ৰবাত দেখিছে? কৃষ্ণ তেনেকুৱা প্ৰকৃতিৰ নি? আজিকালি তেনেকৈ বহুতে উপস্থাপন কৰে। মই কোৱা নাই যে কৃষ্ণৰ বিষয়ে মই সকলো জানো, কিন্তু অন্ততঃ ঈশ্বৰৰ চৰিত্ৰটো ঈশ্বৰৰ ৰূপত দেখুৱাব লাগে। গোপীসকলৰ লগত তেওঁ নৃত্য কৰিছিল ঠিকেই, কিন্তু সেই নৃত্য লৌকিক নৃত্য নহয়। ৰাসক আমি কেনেকৈ চাব পাৰোঁ? ধানৰ বাকলিটো কেলৈ থাকে? ভিতৰ চাউলটোক সুৰক্ষিত কৰিবলৈহে। জীৱাত্মাৰ লগত পৰমাত্মাৰ লীলা, ৰচু বৈছ আনন্দ প্ৰাপ্তি আমাৰ লক্ষ্য, আনন্দম ব্ৰহ্মেতি, উপনিষদত আনন্দক ব্ৰহ্ম বুলি কোৱা হৈছে, আৰু ৰসৰ পৰা সেই আনন্দ নিষিদ্ধ হৈছে। কিদৰে? আমাৰ শৰীৰত যি 6 চক্ৰ আছে, সপ্তমটি চক্ৰ ক'ত আছে? ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত, য'ত যাৰ জৰিয়তে জীৱ বা পৰমাত্মা শৰীৰত প্ৰৱেশ কৰে। সেই সহস্ৰদল পদ্মত সহস্ৰটি পাহ আছে। কৃষ্ণক কি কোৱা হয়? যদিও ঈশ্বৰৰ কোনো গুণ লীলাক আমি শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু কৃষ্ণৰ ষোলকলাৰ কথা শাস্ত্ৰত বৰ্ণনা আছে, 16টা বিশেষ গুণ। ষোলকলাৰ সহিত পূৰ্ণ কৃষ্ণ ভগৱন্তই সহস্ৰদল পদ্মত 8 গৰাকী প্ৰধান গোপিকা নহয় জানো, বা 8 গৰাকী অষ্টভাৰ্যা বুলি কয়। 8 গৰাকী ভাৰ্যা হৈছে অষ্ট প্ৰকৃতি, আৰু সহস্ৰদল পদ্ম 1000 গৰাকী গোপী। 16 কলাৰ পূৰ্ণ কৃষ্ণৰ সৈতে যেতিয়া প্ৰতিটো পাহিত অৱস্থান কৰে, তেতিয়াই সংসাৰ বৰ্তি থাকে। সেয়া হৈছে ৰাসৰ ৰহস্য, যাৰ জৰিয়তে এই সূক্ষ্ম ব্ৰহ্মাণ্ডৰ লগতে স্থূল ব্ৰহ্মাণ্ড বৰ্তি আছে। কৃষ্ণই তেতিয়াই ৰাস কৰা নাছিল, এতিয়াও নিত্য ৰাস হৈ আছে ব্ৰজমণ্ডলত, আৰু সেই ব্ৰজধাম ইয়াৰ অংশ নহয়। আজি আমি যিখন বৃন্দাবন দেখিছোঁ, সেই বৃন্দাবন ভগৱন্ত কৃষ্ণৰ পৰিণতি ব্ৰজনাভৰ দ্বাৰা প্ৰকট কৰা, ভগৱন্তৰ লীলা প্ৰকাশ কৰিবলৈ যে ভগৱন্তই ইয়াত এই লীলা আচৰণ কৰিছিল, ইয়াত এই লীলা আচৰণ কৰিছিল।
কাৰণ ভগৱান কৃষ্ণ যেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল সমস্ত পাৰিষদ সহিত সকলো গোলোক ধামলৈ প্ৰত্যাৱৰ্তন কৰি গুচি গ'ল, যাৰ আধাৰত আমাৰ ইয়াখনৰ আমহি ঘৰভাগ ৰখা গোলোক বৈকুণ্ঠ, হয়নে? আৰু সেই গোলোক বৈকুণ্ঠত চাওঁ যে ভগৱান কৃষ্ণই যেতিয়া উদ্ধৱক পঠালে, উদ্ধৱক পঠোৱাৰ পাছত পোনপ্ৰথমতে উদ্ধৱ যাব বিচাৰিছিল নন্দ যশোদাৰ ঘৰলৈ, যে আপোনালোকে ইয়াত কান্দি কান্দি বহি আছে কাৰণে তাত জগতৰ ঈশ্বৰ একো কাম হোৱা নাই, তেওঁ ভোজন কৰিব পৰা নাই, মাখনকণ দেখি পোৱাৰ লগে লগে আপোনালোকৰ ভাৱত তেওঁ ইমান ৰোদন কৰিছিল, গতিকে আপোনালোকে ইয়াত দুখ প্ৰকাশ কৰা বন্ধ কৰক। কাৰণ ক্ৰন্দন কৰাটো, কাৰোবাক লৈ দুখ প্ৰকাশ কৰাটো এই সকলো বন্ধনৰ কাৰণ। এই কথা বুজাবলৈ গৈ সেই গোপীসকলক বা সেই ব্ৰজবাসীসকলক সুধিলে যে নন্দ যশোদাৰ ঘৰটোনো ক'ত আছে, আপোনালোকে দেখুৱাই দিয়ক, তেওঁলোকৰ ওচৰলৈ আহিছোঁ। তেতিয়া সেই গোপীসকলে কৈছিল যে এই নৈখন য'ৰ পৰা বৈ আহিছে, এই নৈখন য'ত শেষ হৈছেগৈ সেইটোৱেই নন্দ যশোদাৰ ঘৰ। তেতিয়া উদ্ধৱ প্ৰথম সেইখিনি সময়ত অকণমান আচম্বিত হ'ল, কাৰোবাৰ ঘৰৰ পৰা জানো নৈ উৎপত্তি সম্ভৱ হয়? এইটো কি কথা হ'ল, নৈৰ পৰা নৈৰ উৎপত্তি স্থানতে নন্দ যশোদাৰ ঘৰ? নহয়, আজি ইমান দিনে ভগৱান কৃষ্ণ আহিব বুলি নন্দৰ গৃহত সকলো ব্ৰজবাসী লোক সমবেত হৈ ইমান ক্ৰন্দন কৰে যে তেওঁলোকৰ অশ্ৰু জলৰ পৰা এখন নৈৰ উৎপত্তি হৈ গৈছে। ইয়াত যুক্তিযুক্ততাৰ স্থান নাই, ইয়াত ভাৱৰ স্থান আছে। প্ৰথম জাতকাটো সেইখিনিতে উদ্ধৱক লাগিছে। ঈশ্বৰৰ প্ৰতি ইমান বিৰহে ভক্তি পৰিপুষ্ট কৰে, বিৰহে ভগৱন্তৰ পৰা আঁতৰাই নিনিয়ে। কেনেদৰে ভক্তি পৰিপুষ্ট কৰে? নিজৰ ল'ৰাজন ঘৰতে সদায় আছে, হয়নে? সেইটো স্নেহো বেলেগ, ছমাহ বছৰেকৰ কাৰণে বোলে আঁতৰত আছে, নহয়নে? বহুত দিনৰ মূৰত বা ল'ৰাটোৱে হওক ছোৱালীজনীয়ে হওক ইত্যাদি ইত্যাদি, সেই ঘৰৰ বাহিৰত থকা ব্যক্তিজন বোলে বহুত বছৰৰ মূৰত ঘৰলৈ আহিছে। সেইদিনা ভাৱটো বেলেগ হ'বনে নহ'ব? কাৰণ ইমান দিন লগ পোৱা নাই, কিমান আঁতৰ হৈ থাকিব। সেইবাবে কোৱা হৈছে ভক্তিত বিৰহটো বৰ প্ৰয়োজন। বিৰহে ভক্তি পৰিপুষ্ট কৰে, হয়নে? তাপৰ তিনিটি তাপৰ কথা কোৱা নাই জানো? এটা আদি ভৌতিক, এটা আদি দৈবিক। ভক্তিৰ সৈতে জড়িত এটা তাপ আছে আধ্যাত্মিক তাপ। জীৱই যে ভগৱন্তক পাব পৰা নাই, ইচ্ছা কৰিছে কিন্তু পাব পৰা নাই। এই বিৰহ ভাৱটোত যিমান সদায় তৎপৰতা বৃদ্ধি পাব, সিমানে ভক্তি বৃদ্ধি পাব। বিৰহে ভক্তি বৃদ্ধি কৰে। আৰু যদি ভগৱন্তক পাই গ'লোঁ তেতিয়াহ'লেতো আৰু ধৰি লওক একো চেষ্টাই প্ৰয়োজন নাই। সেইকাৰণে ভাগৱতৰ মাৰ্গত ভগৱন্তৰ প্ৰত্যক্ষ প্ৰাপ্তিত কোনোসকলে ইচ্ছা প্ৰকাশ কৰা হয় যে বিৰহ লাগে। উদ্ধৱেতো ভগৱান কৃষ্ণক পায়েই গৈছিল, তাৰপিছত আকৌ ভক্তি ধৰ্ম ৰক্ষা কৰিবলৈ তেওঁক ৰাখি থৈ কিয় গ'ল? যে মোক পালা, ইয়াত তোমাৰ প্ৰাপ্তিৰ সুখটো নাই, তুমি নিজৰে ভক্তি আচৰণ কৰি মোৰ ওচৰলৈ আহা, তাৰ জৰিয়তে তোমাৰ অধিক ভক্তি পৰিপুষ্ট হ'ব, হয়নে? সেইবাবেতো কৈছে যে লক্ষ্মী সদায় ভগৱন্তৰ চৰণত বহিয়ে আছে, কিন্তু ভক্তজনৰ বাবে সেই লক্ষ্মীখন নিজৰ জায়াকো ভগৱন্তক উপেক্ষা কৰে। কিয়? তেওঁৰ বাবে সদায় প্ৰাপ্ত, নহয়নে? প্ৰাপ্তৰ বস্তুৰ বাবে চেষ্টাৰ প্ৰয়োজন নাই, কিন্তু ভক্তজনে চেষ্টা কৰিছে, হয়নে? সেই চেষ্টাৰ মূল্য অধিক। তেওঁ বিৰহত দগ্ধ হৈছে। আৰু যেতিয়া গৈ পেলাই সেই নন্দ যশোদাৰ গৃহত ভক্ত উদ্ধৱ উপস্থিত হ'ল, তেওঁলোকৰ ভাৱত ভগৱন্ত কৃষ্ণৰ প্ৰতি সেই গোটেই লীলা বৰ্ণনা কৰি কৰি তেওঁলোকে যেনেদৰে ভাৱ প্ৰকাশ কৰিছিল, উদ্ধৱৰ জ্ঞানৰ অভিমান সেইখিনি সময়তে নষ্ট হৈ গ'ল। ছমাহৰ পাছত ভগৱন্তৰ শিশুকালৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি পেলাই উভতি আহিছে। তাৰ পাছত উদ্ধৱ ভক্ত হৈছে, তাৰ আগমুহূৰ্তলৈকে তেওঁ জ্ঞান মাৰিছিল, হয়নে? সেইকাৰণে কোৱা হৈছে যে জীৱনত যদি এজন শুদ্ধ ভক্তৰ সংগ পোৱা যায়, তেতিয়াহ'লে তাতোতকৈ উত্তম কল্যাণ একো হ'ব নোৱাৰে। ভাগৱতৰ মূল বস্তু সেইকাৰণে সাধু সংগ হয়, হয়নে? সাধু সংগ বিনে নাই সংসাৰৰ নিষ্ঠাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হয়। সাধু সংগ আকৌ আমি এইটোও বুজি থাকোঁ, প্ৰত্যক্ষ সাধু কেৱল আপুনি ময়েই নহয়, আপুনি মইতো সাধু বুলি ক'বই নোৱাৰোঁ, নহয় জানো? ভাগৱত ভাগ মেলি লোৱাৰ লগে লগে স্বয়ং শুকদেৱ, উদ্ধৱ, বিদুৰ, মৈত্ৰ ইত্যাদি ভক্তসকলৰ সংগ আমি লাভ নকৰোঁ জানো? কৰোঁ নে নকৰোঁ? কিন্তু সেইটো আমি ভাৱেৰে গ্ৰহণ কৰোঁ নকৰোঁ সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। গীতা শাস্ত্ৰ ভাগ মেলি ল'লেতো স্বয়ং ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ সংগ লাভ কৰোঁ। সৎসংগ আচৰণ কৰিবলৈ যাওঁতে কেৱল ব্যক্তি সংগতে সৎটো বিচাৰ কৰিলে নহ'ব, অন্যতো সৎসংগ লাগিব। কাৰণ আপুনি ভাবি চাওক, মোৰ যদি খোৱা বোৱা বস্তুবিলাক সদায় ৰাজসিক তামসিক হয়, বাক্য বচন যদি মোৰ ৰজু তমোগুণীয়া হয়, মোৰ কৰ্মবিলাক যদি ৰজু তমোগুণীয়া হয়, তেতিয়াহ'লে সত্ত্বগুণীয়া ব্যক্তিজনৰ লগত গা ঘেলাই থাকিলেও মোৰ একো পৰিৱৰ্তন নহয়। কাৰণ মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, পৰিৱৰ্তন হ'ল জানো? মন্থৰা ৰামক বনবাসৰ বুদ্ধি কোনে দিছিলগৈ? ৰাৱণৰ ৰাজ্য বা দিয়া নাছিলগৈ নহয়।
তাৰ বিপৰীতেচোন বিভীষণচোন ৰাৱণৰ ৰাজ্যত আছিল। গতিকে কেৱল সৎসংগ মানে ব্যক্তিজনৰ সংগৰ কথাই কোৱা হোৱা নাই, কাৰণ এইখিনি বিষয়ৰ পৰাই সংস্কাৰ আহে। শৰণাগতিৰ ক্ষেত্ৰতো সেইকাৰণে এই পোনপ্ৰথমতে এইকেইটা কথা কোৱা হৈছে যে অনুকূলেশ্ব সংকল্প প্ৰতিকূলেশ্ব বৰ্জনম ৰক্ষিস্ব ভীতি বিশ্বাসু গৌতুক্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। যে পোনপ্ৰথমতে ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প। অনুকূল কৰ্ম কি কৰে? ঈশ্বৰে ভাল কথা কয়, ঈশ্বৰে ভাল বস্তু খায়, ঈশ্বৰে ভাল কৰ্ম কৰে। প্ৰতিকূলেশ্ব বৰ্জনম, বেয়া কথা, বেয়া খাদ্য, বেয়া আচৰণ। ঈশ্বৰে যে নিয়ন্ত্ৰণ কথা, সেই কথাটো স্বীকাৰ কৰা। একমাত্ৰ ঈশ্বৰে যে অভিভাৱক, সেই কথাটো মানি লোৱা। ঈশ্বৰৰ সন্মুখত দাস্যভাৱ, হয়নে? দাস্যভাৱৰ কথা ক'বলৈ যাওঁতে চাওকচোন, ভক্ত হনুমান নিজে পৰিচয়টো ঈশ্বৰৰ দাস বুলিহে কৈছে, নহয়নে? মহাপুৰুষৰ ঘোষাত লিখিবলৈ যাওঁতে গোপী ভৰ্তা পদকম দাসৰো দাস টান দাস ভৰিলোঁ আমি বুলিহে কৈছে, হয়নে? ডাইৰেক্ট দাসো নহয়, দাসৰো 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 দাস, কম ডাঙৰ কথা নে? দাস্যভাৱটো আহিলেহে ভক্তি সম্পূৰ্ণ ৰূপত ঈশ্বৰৰ ক্ষেত্ৰত সমৰ্পিত হয়। কাৰণ বিনা দাস্যভাৱত অহং পৰিপুষ্ট কিদৰে হয়? কাৰণ মই ভকতি কৰিছোঁ বুলি আনে এইখিনি পৰা নাই, মই ইমানখিনি পাইছোঁ, আত্মসন্তুষ্টি এটা আহিব পাৰে ন? আত্মসন্তুষ্টিতেও ভক্তিত প্ৰতিবন্ধকতা সৃষ্টি কৰে। সেইবাবে মানে কেতিয়াও আত্মসন্তুষ্টি লভিবও নালাগে আৰু আনক দিবও নালাগে, বিশেষকৈ ভক্তিৰ ক্ষেত্ৰত। আৰু এই আত্মসন্তুষ্টিটো আজিকালি আমি অকণমান বেলেগকৈ প্ৰকাশ কৰোঁ। পটককৈ কিবা এটা ভাল কথা পালে আমি কৈ দিওঁ, লাগিলে আপোনাৰ সবে কেনেকৈ লৈ নাজানো আৰু মুখলৈ আহিলে যেতিয়া প্ৰকাশ কৰিয়ে দিছোঁ যে আমি মানুহক তুলনা দিওঁ ভক্ত উদ্ধৱৰ লগত, ভক্ত প্ৰহ্লাদৰ লগত। ভক্ত প্ৰহ্লাদ সদৃশ আমুক বোলে, ভক্ত ধ্ৰুৱ সদৃশ আমুক আমুক। এতিয়া আপুনি এটা কথা ভাবকচোন, অসমত যদি কোনোবা ভাল মানুহ এজন, বহুত পণ্ডিত মানুহ এজনত মহাপুৰুষ শংকৰদেৱৰ লগত তুলনা দিয়ে, আপুনি কি বুলি ভাবিব বাৰু? ভাল পাবনে বেয়া পাব? বেয়া পাব। মহাপুৰুষৰ লগতেই যেতিয়া কোনোবা এজন জ্ঞানী পণ্ডিতৰ তুলনা সম্ভৱ নহয়, তেতিয়াহ'লে সেই উচ্চ কোটিৰ ভক্তসকলৰ সৈতে কেনেকৈ সম্ভৱ হ'ব? এইটো এটা অপৰাধ। আমি তেওঁলোকক অনুকৰণ কৰিবলৈ যাওঁ, কোনো প্ৰয়োজন নাই, আমি অনুকৰণ কৰিবও নোৱাৰোঁ। অসুৰেহে অনুকৰণ কৰিবলৈ যায়, আমি অনুসৰণহে কৰিব লাগে। তেওঁলোকে কি দেখুৱাইছে তাৰ পৰা আমি শিকিব লাগে। আমি কোনো প্ৰহ্লাদ হ'ব নোৱাৰোঁ, বোলে প্ৰহ্লাদৰ দৰে আমাক সন্তান লাগে, এইটো ইচ্ছা প্ৰকাশ কৰাটো ভুল। ভক্ত প্ৰহ্লাদ কিমান এজন উচ্চ কোটিৰ ভক্ত, সম্ভৱ হয় জানো মনুষ্যই প্ৰাপ্ত কৰে? নহয়। কিন্তু তেওঁলোকে দিয়া শিক্ষাখিনি আমি গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে বাক্য বচন প্ৰকাশ কৰোঁতেও অলপমান সাৱধানতা লাগে, কাৰণ বাক্যৰ জৰিয়তেও ঈশ্বৰৰ ক্ষেত্ৰত, কাৰণ আমি ঈশ্বৰৰ ওচৰত শৰণ ল'বলৈ যাতে পোনপ্ৰথমতে বাক্যহে প্ৰকাশ কৰোঁ, শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে, নহয় জানো? সেইকাৰণে বাক্য সংযমিত শুদ্ধ হোৱাটো বৰ প্ৰয়োজন। মানুহ এজন মৰিলে তেওঁ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। কি সদগতি কামনা কৰি? আত্মাটোতো মুক্ত, যি মুক্ত তাৰ সদগতি কামনা কৰা সম্ভৱ হয় জানো? সেই কথাটোৱেই ভুল। মুক্তি কাৰ কথা কোৱা হৈছে? মনটোৰ। সেইটোত আমি গুৰুত্ব এটা নিদিওঁ, হয়নে? আত্মাই মুক্তি নাপায় নহয়, আত্মাটোতো স্বভাৱতেই মুক্ত। সেইকাৰণে মানে সৰু সৰু কথাবিলাক স্পষ্ট ৰূপত জানি বুজি লোৱাটো প্ৰয়োজন। ভক্তি মাৰ্গত কেৱল মই ঈশ্বৰৰ অংশৰূপী আত্মা এই কথাটোৱে প্ৰয়োজন নহয়, তাৰ লগতে আত্মা, সেই আত্মাক ঈশ্বৰৰ সেৱক এই কথাটো জনা প্ৰয়োজন। নহ'লে আমি যদি উপনিষদৰ বাক্য ধৰি পেলাই অহং ব্ৰহ্মাস্মি ময়ে ব্ৰহ্ম বুলি কৈ দিওঁ, তেতিয়াহ'লে ভ্ৰমহে, নিজকে আত্মা বুলি ভবাটো ভ্ৰমে হ'ব। কাৰণ বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে। সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাটো ননিষ্ণাটো পচয়দি সমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত। অৰ্থাৎ কেৱল শব্দত জ্ঞান নাই, কেৱল শব্দত জ্ঞান যি আচৰণ কৰিবলৈ গৈছে তেওঁ বাজি গাই ৰখাৰ নিচিনা কৰ্ম। বাজি গাইজনে গাখীৰ নিদিয়ে, পোৱালিও নিদিয়ে, অনুভৱতহে জ্ঞান আছে। আৰু অনুভৱলব্ধ জ্ঞান অবিহনে সমস্ত শাস্ত্ৰীয় জ্ঞান নিৰৰ্থক। কাৰণ অনুভৱ কৰা উপনিষদসমূহতো ব্ৰহ্মৰ বৰ্ণনা কৰিবলৈ যাওঁতে শিষ্যসকলক ঢেৰ বৰ্ণনা দিছে, নেতি এনে নহয় বুলি বাৰে প্ৰতি কৈছে যে নিজৰ অনুভৱলৈ যোৱা। কাৰণ চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নাই। সেইবাবে গীতাটো কৈছে ৰসা আপচু কোনতেও, বা পানীৰ সোৱাদ। পানী জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ এইটো প্ৰকৃতি, নিমখ দিলে ই নিমখীয়া হ'ব, চেনী দিলে ই চেনী মিঠা সোৱাদটো হ'ব। গতিকে ভগৱন্তৰ ক্ষেত্ৰত যদি মিঠা ভাৱ ৰাখোঁ, জীৱনত মিঠা পাম, টেঙা ভাৱ ৰাখিলে টেঙা পাম, নহয় জানো? ইয়তো ভাৱ তাতো ভৱতি। গতিকে ভাৱটোৰ পৰিষ্কাৰ হোৱাটো বৰ প্ৰয়োজন। আৰু ভাৱ যদি পৰিষ্কাৰ নহয়, তেতিয়াহ'লে সাক্ষাৎ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা হৈও লাভ নাই। আগতে উদ্ধৱটো খুৰাকৰ ল'ৰাই আছিল, নহয় জানো? জ্ঞান মাৰ্গী ভাৱ নাই,
সেইকাৰণে অভিমানে পুষ্ট হ'ল। কিন্তু যেতিয়া গৈ দেখিলেগৈ যে এই বিৰহ ভাৱত যে ভগৱন্তৰ প্ৰতি কেনেকুৱা এটা ভাৱ, যাওঁ বুলি ক'লে যাব পাৰে, কিন্তু যোৱা নাই কিয়? কাৰণ কথা দি থৈছে যে প্ৰভু তুমি আহিব লাগিব। আৰু ঈশ্বৰ কিয় অহা নাই? কাৰণ ঈশ্বৰ জানে মই গৈ পেলাই যদি উপলব্ধ হওঁ তেতিয়াহ'লে এই বিৰহ ভক্তিৰ বিৰহৰ যিটো ভাৱ সেইটো তেওঁলোকেও নাপাব আৰু ময়ো নাপাম। গতিকে কেৱল ভক্তই যে ভগৱন্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে এনে নহয়, ভগৱন্তইও ভক্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে। ভগৱন্তৰ চকুতো চকুলো ওলায়। কিয় চকুলো ওলায়? আপুনি ভাবি চাওক, আপোনাৰ নিজৰ ল'ৰাটো যদি ঘৰখনৰ পৰা আঁতৰি যায়, নহয়নে? ল'ৰাটোৱে ঘৰখনৰ কথা পাহৰি থাকিলে যেনিবা, যিমান যি হ'লেও খঙতে ওলাই গ'লো, সেই ল'ৰাটোৰ কথা, সেই সন্তানৰ কথা ঘৰখনৰ মানুহকেইজনে বিচাৰিবনে নাপাব যে সি আকৌ ঘূৰি আহক? বিচাৰিব নিবিচাৰে? বিচাৰিবনে? স্বাভাৱিক কথা। মানুহেই মানুহজনক বিচাৰিছে। যিসকল জীৱই ঈশ্বৰক এৰি থৈ গুচি আহিলে, সেই ঈশ্বৰে কি নিজৰ অংশৰূপী নিজৰ ভক্তসকলক, নিজৰ পুত্ৰসকলক বিচৰা নাই নি? আমি মহামূৰ্খ। কিয় মহামূৰ্খ জানেনে? কাৰণ আমি উপমা দিওঁ ন যে মানিকৰ মূলে কাছক বিকয় বা কাছৰ মূলে মানিক বিকয়, নহয়নে? কাঁচ টুকুৰা চিচা টুকুৰাক পাবলৈ গৈ মানিকটোক এৰি দিছোঁ। আমি সেইটো ভুল অলৰেডি কৰিলোঁ, আৰু ভুল কৰাহে প্ৰমাণ যে আমি সংসাৰত আছোঁ। দুঃখালয়ম অশাশ্বতম, এইখনক অশাশ্বত বুলি কোৱা হৈছে, কাৰণ এই সকলো মায়াজনিত, নহয়নে? সেইবাবে কোৱা হৈছে জগত মিথ্যা, ব্ৰহ্ম সত্য জগত মিথ্যা। ব্ৰহ্মহে সত্য, জগতখন মিথ্যা। কেনেকৈ মিথ্যা? মিথ্যা মানে বোলে আন্ধাৰে মুন্ধাৰে ৰছীডালকে সাপ বুলি দেখিলোঁ এইটোৱে মিথ্যা নহয়। যিটোক ভাবি আছোঁ এইটোও মিথ্যা, এইটোৰ অস্তিত্ব নাই। এইটো কোনে নিৰ্মাণ কৰিছে? এইটো অন্যই নিৰ্মাণ কৰিছে। সেইকাৰণে চাবচোন আমাৰ শৰীৰত যি পঞ্চকোষ আছে, প্ৰথমতে কি? অন্নময় কোষ, তাৰ পাছতে কি আছে? প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। 5টা লেয়াৰ নিৰ্মাণ হয়। সৰু ল'ৰাটো সেইকাৰণে সৰু কেঁচুৱা হৈ থাকোঁতে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে, প্লাষ্টিক টুকুৰাবলৈ মুখলৈ নিব। কিয়? সেইখিনি সময়ত অন্নময় কোষৰ প্ৰথম বিকাশ। অকণমান ডাঙৰ হোৱাৰ লগে লগে তাক কিবা এটা খোৱাবলৈ মাকে পিছে পিছে দৌৰি ফুৰিব লাগে। সৌ সিদিনালৈকে যিটো কেঁচুৱাই মুখলৈকে প্ৰতিটো বস্তু নিছিল, আজি খোৱাবলৈ দৌৰি ফুৰিব লগা হৈছে। কিয়? প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। তাৰ পাছতে মনোময় কোষ, ঘৰত আৰু ভাল বস্তু বনাওঁ, ধান্দা তাত নাই, বাহিৰলৈ কেনেকৈ ওলাই যাওঁ, সেইটো নহয়নে? এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে? মনোময় কোষ। সেইখিনি সময়ত সেইকাৰণে কোৱা হৈছে না পৌগণ্ড কালত 10 বছৰৰ পৰা 16 বছৰলৈকে এইটো পৌগণ্ড বা কাল বুলি কোৱা হয়। আমাৰ আজিকালি যুৱকাল বুলি কয়, যুৱাকাল বা কৈশোৰ কাল বুলি কয়, যেনিবা 18 বছৰলৈকে ধৰে, সেইটো বেলেগ কথা। সেইখিনি সময়ত বোলে বন্ধুবত ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ। কিয়? সেইখিনি সময়ত যদি বন্ধু হ'ব পৰা নাযায়, গ'ল আৰু হাতৰ পৰা। কাৰণ যিকেইটা সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে, এইটো আপোনালোকেও নিজৰ জীৱনৰ অনুভৱ, মাক দেউতাক ঘৰৰ মানুহকেইটাৰ আগত নোকোৱা কথাকেইটা লগৰকেইটাৰ আগত কয়গৈ। সেইকাৰণে আমাৰ হৰিভকত পাতি দিয়ে। ছাতিটো ধৰিবলৈকে হৰিভকত নহয়, বিয়াত পাতিলে বোলে হৰিভকত নহয়, ছাতিটো ধৰিব লাগিব। সেইটো কথাত গুৰুত্ব এটা, কিন্তু হৰিভকত ৰাখিব লাগে। ভাৱ ৰাখিছোনে? তই বুলি ক'বলৈ হাক দিয়ে, ধেমালি কথা নে? বান্ধৱ আছ বিষ্ণু ভক্ত আছ, যে সেই বন্ধুত্ব এই জনমৰ বাবেই নহয়, পৰজনমৰ বাবেও বিষ্ণু ভক্ত। বন্ধুত্বত পবিত্ৰতাটো লাগে, সেই পবিত্ৰতাটো থাকিলে তৰাই নিব। আৰু যদি পবিত্ৰতাটো নাথাকে তেতিয়াহ'লে ঢকা মাৰি চিগাৰেট এটা খাওঁগৈ বুলি ক'ব, নহয়নে? আজি হোটেললৈ যাওঁগৈ বুলি ক'ব, কাইলৈ ফোন এটাও আহিব পাৰে, বোলে আমুকত এক্সিডেণ্ট এটা হ'ল, ইত্যাদি ইত্যাদি। সকলো তেনেকুৱা নহয়, কিন্তু এইবিলাক ঘটনা ঘটিবলৈ ধৰিছে এনেকুৱা কিছুমান সাম্প্ৰতিক পৰ্যায়ত। কিয়? একমাত্ৰ সংগটো বেয়া হোৱা বাবে। যদি সংগটো ভাল হয়, ভিতৰি লাগিলে তেওঁ একো নাজানক, তৰি যাব। কেনেকৈ? তিনিআলি মূৰত মই ৰৈ আছোঁ, তাতে মদ খোৱা 3-4জন ব্যক্তি ৰৈ আছে। মোকে তেওঁলোকৰ লগত ৰৈ থকা দেখিবলৈ যদি হয়, আপুনি কি বুলি ভাবিব বাৰু? ভাগৱত কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? ভক্তি কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? নাভাবে। কি ক'ব? এইজনেচোন ভাগৱত কথা কৈ পৰি এই মদ খোৱা মানুহকেইজনৰ লগতহে এই দোকানখনৰ আগত দেখি থৈ আহিলোঁ। কি বুলি ভাবিব? খাবলৈ গৈছোঁ বুলি ভাবিব। তাৰ বিপৰীতে তেওঁ একো নাজানে, নামঘৰত আহি বহি আছে। কাৰোবাৰ সাহস আছেনে তেওঁক ভগত বুলি ক'ব পৰা? কাৰো সাহস নাই। কিয়? গতিকে ব্যক্তিজনৰ ভিতৰত যিয়েই নাথাকক লাগিলে, সংগতে প্ৰভাৱ পেলায়। বাহ্যিক ৰূপতে চাবলৈ গ'লে তেওঁ কেনেকুৱা সংগত আছে, সেইকাৰণে সংগটো ভাল হ'ব লাগে। কিন্তু তাতো অভিযোগ এটা থাকে কি? আজিকালি সকলোৱে মিলা প্ৰীতিৰে চলিবলৈ হ'লে সকলোৰে লগত চলিব লাগিব। হয়, সকলোৰে লগত চলিব লাগিব। কোনোবা এজন অসৎ ব্যক্তি বুলি লেই চেচে কৰিবলৈ কোৱা নাই। যিজনৰ চেতনা যিটো স্তৰত আছে তেওঁক তেনেকেই কওক। কাৰণ ৰাৱণক ৰাম নামৰ মহিমা বুজাবলৈ গৈ লাভ নাই, হয়নে? যিজনে যেনেকৈ বুজিছে
চেষ্টা কৰক, যদি দেখিছে যে এওঁ বুজিব তেতিয়াহ'লে বুজাওক, যদি লাভ নাই তেতিয়াহ'লে তেওঁ নিজৰ পথ বোলক, আপুনি মই নিজৰ পথ বুলিম। কাৰণ সময় নষ্ট কৰি লাভ নাই। বিভীষণে যদি ৰাৱণক ৰাম নামৰ মহিমা কথা ক'বলৈ গ'লে তেতিয়া বিভীষণৰ পৰিস্থিতি বিকলহে হ'লহেঁতেন। বুজাই থৈ দিলে, ৰাম মানে সেই ৰামৰ কথা কোৱা নাই, ৰাম মানে ৰাৱণ, মই মানে মন্দোদৰী। ৰাৱণ সন্তুষ্ট হৈ গুচি গ'ল। ৰাৱণৰ চেতে নাই ৰাম নামৰ মহিমা বুজি নাপায় নহয়, হয়নে? এই যিজনে যেনেকৈ আছে তেওঁ তেনেকৈয়ে থাকিব লাগিব। আৰু এটা কথা